নমস্কাৰ সন্মানীয় বন্ধু বান্ধৱীসকল, আমি আজি আন এবিধ কবি দেখিছেই, এয়া পাৰ্পল কালাৰ বা বেঙুনীয়া ৰং। গতিকে আমি এবিধ কবিৰ পৰীক্ষামূলকভাৱে যোৱাবাৰ কৰিছিলোঁ, কিন্তু দেখিলোঁ যে বঢ়িয়া হোৱাত ভাল, সেইকাৰণে আজি আকৌ অলপ ইয়াত কৰিছোঁ আৰু বেলেগত আছে বস্তু অলপমান বেলেগ ঠাইত। গতিকে এইখিনি মই চেম্পল হিচাপে দেখাবলৈ লৈছোঁ। আচ্ছা, ওলকবিৰ বিষয়ে সকলোৱে জানেই, কিন্তু ওলকবিৰ প্ৰতি কিছুমানৰ অলপমান আগ্ৰহটো কম। কিন্তু কবিৰ ভিতৰত ওলকবি আৰু ব্ৰকলিয়েই উৎকৃষ্ট, কাৰণ এই ওলকবিত আপোনাৰ ভিটামিন চি থাকে, ভিটামিন বি থাকে, ফাইবাৰ যথেষ্ট থাকে, আৰু তাতকৈ ডাঙৰ বস্তু থাকে ইয়াত এণ্টি অক্সিডেণ্ট থাকে, পটাছিয়াম থাকে, মেগনেছিয়াম থাকে। গতিকে এইবিলাকৰ কাৰণে আমাৰ শৰীৰৰ কাৰণে অত্যন্ত উপযোগী। বিশেষকৈ পটাছিয়ামৰ কাৰণে আমাৰ শৰীৰৰ যিটো তেজৰ চলাচল প্ৰবাহ, ব্লাড প্ৰেছাৰ বুলি যিটো কওঁ আমি, সেইটো কণ্ট্ৰলত ৰাখে, বেলেঞ্চত ৰাখে মেগনেছিয়ামৰ পটাছিয়ামৰ কাৰণে। গতিকে ওলকবি খোৱাটো আমি আমাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰাটো খুবেই জৰুৰী। ঠিক তেনেকৈ এণ্টি অক্সিডেণ্টে আমাৰ শৰীৰৰ যিবিলাক কিছুমান চেল মৰি যায়, বিশেষকৈ কেঞ্চাৰ বেমাৰৰ প্ৰতিৰোধ, হাৰ্ট ব্লকৰ যি ব্যৱস্থা, সেইবিলাকো এণ্টি অক্সিডেণ্টে বাধা দিয়ে, আৰু এইটো ওলকবিটো সম্পূৰ্ণ পৰিমাণে আছে। চি ভিটামিনটো ক'লোৱে, ভিটামিন বি আছে, আৰু লগতে ফাইব্ৰাছ, আঁহজাতীয় খাদ্য আমাৰ প্ৰত্যেক সাঁজ খাদ্যতে থাকিব লাগে মানুহৰ। গতিকে সেইফালৰ পৰা ই অত্যন্ত উৎকৃষ্ট আঁহযুক্ত পাচলি। আনবিলাক কবিতকৈও ইয়াৰ ব্ৰকলি আৰু ফুলকবি কি বুলি কয়, এইটো ব্ৰকলি আৰু এই ওলকবিটো অত্যন্ত উপযোগী কবিৰ ভিতৰতে। গতিকে আমি সেইকাৰণে ওলকবিক আমাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰাটো খুবেই জৰুৰী, কিন্তু আমি তাক জৈৱিকভাৱে কৰিব লাগিব। জৈৱিকভাৱে কৰিলেহে আমি গুণাগুণ দিয়াৰ সম্পূৰ্ণ ভাল ফলাফল পাম। প্ৰথমতে হ'ল ইয়াত দুই ধৰণৰ থাকে ওলকবি, এটা হ'ল গ্ৰীণ, মই অলপ আগতে কৈছোঁৱেই, আৰু এটা হ'ল পাৰ্পল। এই পাৰ্পল কালাৰটো সোৱাদটো অলপ মই বেছি পাইছোঁ, সকলোৱে নাজানো কোনে পাই নাপায়, মই বেছি পাইছোঁ, আৰু সেইকাৰণে ইয়াৰ প্ৰতি কৰাটো আগ্ৰহী। আমি দুইটাই কৰিছোঁ। কিন্তু আৰু এটা কথা আছে, আমাৰ প্ৰকৃতিৰ নিয়ম মতে যিবিলাক ৰঙীন খাদ্য, গাজৰে হওক, বিলাহীয়ে হওক, ওলকবিয়ে হওক, এয়া পাৰ্পল কালাৰ, বা ব্ৰকলিয়ে হওক, যিবিলাক বা বিট হওক, যিবিলাক আমাৰ কালাৰ্ড ৰঙীন, সেইবিলাকত প্ৰচুৰ পৰিমাণে আমাৰ উপকাৰী উপাদান থাকে, আৰু সেইফালে পৰা আমি কালাৰ্ড বা ৰঙীন পাচলি আমি খাদ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰিব লাগিব। কিন্তু আৰ্টিফিচিয়েল কালাৰ নহয় দেই, এইটো নেচাৰেল, প্ৰাকৃতিকভাৱে হ'ব লাগিব। গতিকে সেইফালৰ পৰা আমি এইবিধ কবি কৰাটো খুবেই জৰুৰী। এয়া চাওক, আমাৰ এই সুন্দৰভাৱে উৎপাদন হৈছে। এয়া আমাৰ বেলেগ ঠাইৰ পৰা ছিঙি খাইছোঁ, ইয়াৰ পৰা ছিঙা নাই এতিয়াও, আৰু ইয়াত এপোৱা মানৰ হৈছে, আৰু ডাঙৰ হ'ব ই, ইয়াত একো হোৱা নাই এতিয়াও। এইবিলাক ধুনীয়াকৈ ডাঙৰ হ'ব, আৰু ডাঙৰ হৈছেই কিছুমান। গতিকে আমি ইয়াক যত্নটো কেনেকৈ কৰিব লাগিব, কেনেকৈ ৰুব লাগিব, আমি সেই বিষয়ে অকণমান দেখাই আছোঁ। প্ৰথম কথা হ'ল কি, আমি আগতো আমাৰ কবিৰ বিষয়ক ৰেকৰ্ডিং কৰি দেখুৱাইছোঁৱে, আমি মূল মাটিটো আমি চাওক, এইফালে আমি মূল মাটিটো খান্দি উলিয়াই লওঁ, লৈ পেলাই তাত বিভিন্ন ধৰণে জৈৱ সাৰ মিহলি কৰি লোৱা, খলিহৈ তলিহৈ সানি লোৱা মাটি যি থাকে, সেই গাঁতটো আমি পূৰ কৰি লওঁ। পূৰ কৰি লৈহে আমি গছৰ পুলি ৰোৱাৰ নিচিনাকৈ কবিৰ পুলিটো ৰুই দিওঁ। আমাৰ ইয়াত দেই, যিবিলাক অত্যন্ত সাৰুৱা ঠাই, গাঁও অঞ্চলৰ সাৰুৱা ঠাই, বা যাৰ গোবৰ জাবৰ বেছিকৈ আছে, সেইবিলাকে সেইটো কৰিব নালাগে। কিন্তু আমাৰ ইয়াৰ মাটিটোৰ সিমান উৰ্বৰ নহয়, সাৰুৱা নহয়, সেইকাৰণে আমি সেই পদ্ধতি কৰোঁ। আৰু তেনেকৈ ৰুই দিয়াৰ পিছত কি হয়, ই বাঢ়ি আহে। আৰু এটা কথা কওঁ মই আপোনালোকক, যোনে কবি খেতি কৰা আগ্ৰহী, বা কৰিছে, বা কৰাৰ প্ৰতি যোনে আগ্ৰহী, তাৰ বাবে উপযোগী, আটাইতকৈ কম কষ্ট হ'ল ওলকবি খেতি কৰাটো। ইয়াক ভালদৰে ৰুই মেলি পিছত আপোনাৰ দুবাৰমান নিৰাই দিয়াৰ পিছতে অকণমান আপুনি খলিহৈৰ পানী দিয়ক। আৰু এটা উৎকৃষ্ট বস্তু আমি দেখুৱাই দিছোঁ আগৰ ভিডিঅ'বিলাকত, ছাই আৰু বৰণ। ছাইটো বৰণ থাকে, আৰু যদি বৰণ পাউডাৰটো আমি আনি অলপ ছটিয়াই দিওঁ, বা ছাই ছটিয়াই দিওঁ, আৰু গোবৰ জাবৰ দিওঁ, খলিহৈৰ পানী দি থাকোঁ, তেতিয়াহ'লে আপুনি উঠি আহিব, একো কৰিব নালাগে। কেৱল জাবৰ জোঁথৰ নিৰাই থাকিব লাগিব, বনপাত নিৰাব লাগিব। আমাৰ দেখিছেনে ইয়াতে বনপাত আমি ৰখা নাই, নিৰাই আছোঁ সুন্দৰকৈ, তলিখন চাফ কৰি ৰাখিছোঁ। কাৰণ বিশেষজ্ঞসকলৰ মতে এই বনপাত বা অপতৃণেও শস্যৰ উৎপাদনত যথেষ্ট বিঘিনি কৰে, 30% উৎপাদন কমাই দিয়ে বুলি কয় বিশেষজ্ঞসকলৰ মতে। সেইকাৰণে আমি বনপাতবিলাক নিৰাই ৰাখিব লাগে। এইফালে আমি ৰাখিছোঁ, এইফালে আছে অকণমান ছাইডত আমাৰ, এইবিলাক হ'ল জিলমিল শাক। এই জিলমিল শাকবিলাক অত্যন্ত উপযোগী। এইবিলাক জিলমিল শাক, পালেং শাকো আছে, জিলমিল শাকো আছে, আমি অলপ ৰাখি দিছোঁ, সেইটো বেলেগ কথা। কিন্তু মাজত যিবিলাক আমাৰ শাৰী, এইবিলাক মাজৰ ৰোবিলাকত আমি বনপাত ৰখা নাই, যাতে উৎপাদনত বা ইয়াত ব্যাঘাত নজন্মে, খাদ্যৰ প্ৰতি ইয়াৰ প্ৰতিযোগিতা নহয়। গতিকে সেয়েহে আমি
কেনেকৈ কৰোঁ দেখুৱালোঁ। দুবাৰমান ইয়াত খলিহৈৰ পানী দিলে হৈ গ'ল আৰু চূণ দিব লাগে আগতে মাটিখিনিত। মই এইবিলাক আগৰ ভিডিঅ'বিলাক কৈ থোৱাই আছে। চূণ দিব লাগে, পচন সাৰ যথেষ্ট দিব লাগে আৰু আমি বৰণ দিব নোৱাৰিলে ছাই ছটিয়াই দিব লাগে। ওলকবিত ছাইটো অত্যন্ত উপযোগী। ওলকবি বুলি নহয়, প্ৰায়বিলাক শীতকালীন পাচলিত ছাইটো খুব জৰুৰী বস্তুৱে আৰু গতিকে ছাই দিব লাগে। আৰু খলিহৈ ভিজোৱা পানী আমি সপ্তাহত যদি এবাৰ বা 10 দিনৰ মূৰত এবাৰো দিওঁ আৰু একোৱেই দিব নালাগে, কেৱল তাৰ মাজে মাজে পানী দি থাকিলে হ'ল, খালী পানী দি থাকিলে হ'ল। তেতিয়া আমি সুন্দৰভাৱে এনেকুৱা কবি উৎপাদন কৰিব পাৰোঁ আৰু যিটোৱে আমাৰ পৰিয়ালৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত হৈ আমাক বেলেঞ্চ ডায়েট দিয়াত আমাক সহায় কৰে। গতিকে বন্ধু বান্ধৱীসকল, যাৰ আগ্ৰহ আছে, কিন্তু ইয়াৰ কাৰণে লাগিব কি নাই, অত্যন্ত এটা উপযোগী বস্তু লাগিব কি, উৎকৃষ্ট মানৰ জাত। সেই জাত চাই খেতি বুলি কওঁ আমি। গতিকে জাতটো আপুনি নিৰ্বাচন কৰোঁতে ভুল নকৰিব। বজাৰৰ পৰা কিছুমান যিকোনো কবিৰ পুলি আনি ৰুই দিলেই নাপাব তাৰ উৎপাদন। অতি সুন্দৰ বিশ্বাসযোগ্য উৎসৰ পৰা আপুনি বীজ সংগ্ৰহ কৰি যদি নিজে পুলি বনাই ল'ব পাৰে ভাল কথাই, আৰু নহ'লে বিশ্বাসযোগ্য নাৰ্চাৰীৰ পৰাও পুলি আনিব পাৰে। কিন্তু সেইটো সঠিক মানদণ্ডৰ হ'ব লাগিব, তেতিয়াহ'লে কবিৰ উৎপাদন পায়। কিন্তু যদি যিমান কষ্ট কৰিলেও যদি জাতটো ভাল নহয়, কবি খেতি কেতিয়াও উৎপাদন নাপায়। সেইটো কথা ভালকৈ মনত ৰাখিব। গতিকে বন্ধু বান্ধৱীসকল, আমি আমাৰ পদ্ধতি দেখুৱালোঁ। আপোনালোকে এনেদৰে আগবাঢ়ি আহি এনেকুৱা অত্যন্ত উপাদেয় পাচলিবিধ উৎপাদন কৰি ঘৰুৱাভাৱেই উপকৃত হওক আৰু বজাৰৰ কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰা বা পেষ্টিচাইড ব্যৱহাৰ কৰা যিবিলাক পাচলি, তাৰ ব্যৱহাৰৰ পৰা কিছু হ'লেও আঁতৰি থাকিব পাৰিব যদি ঘৰখনৰ চাহিদাৰ কাৰণে খেতি বাতি কৰি লয়। আৰু এইটো এটা কথা আছে, মাটিতে যে কৰিব লাগে। মই মাটিত কৰিছোঁ, মোৰ প্লাষ্টিকৰ বেগতো আছে, চবতে হয়। যাৰ মাটি নাথাকে সি প্লাষ্টিকৰ বেগত কৰিব পাৰে, টাবত কৰিব পাৰে বা মাছৰ কাৰ্টুনত কৰিব পাৰে, চবতে কৰিব পাৰে। কেৱল ইয়াক উপযুক্ত খাদ্য যোগান ধৰিলে হ'ল, আমি অলপমান যত্ন কৰিলেই হ'ল। মাটি নহ'লেও কথা নাই বেছি, চাদৰ ওপৰতো কৰিব পাৰোঁ, বাৰাণ্ডাত কৰিব পাৰোঁ, সীমিত মাটিতে আমি কৰিব পাৰোঁ। গতিকে আমি আমাৰ পদ্ধতি দেখুৱালোঁ। কেনে দেখিলে, কি পালে, আমাক মন্তব্যৰে উপকৃত কৰিব বুলি আজিলৈ সামৰিছোঁ। ধন্যবাদ।